নমস্কাৰ এবাৰ আমাৰ 17 নম্বৰ বয়সত আমি বছৰত আমি ভৰি দিছোঁ লখিমপুৰ টাউন ক্লাবৰ সৌজন্যত সম্প্ৰীতি লখিমপুৰ উৎসৱ আজি আমি আয়োজন কৰিবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱা পৰিৱেশ নিকাকৰণৰ কাম শেষ হৈছে। পতাকা উত্তোলন আমি কাৰ্যসূচী শেষ কৰিছোঁ। শ্বহীদ তৰ্পণৰ কাৰ্যসূচী আমি ইতিমধ্যে শেষ কৰিছোঁ। ইয়াৰ পিছতেই আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব, অতি সোনকালে আৰম্ভ হ'ব। তাৰপিছত তাৰ বঁটা বিতৰণি হ'ব। বঁটা বিতৰণি হোৱাৰ পিছতেই আপোনালোকক জনাবলৈ পাই খুব সুখী হৈছোঁ যে বিহু সম্ৰাট অসমৰ জনপ্ৰিয় বিহুৰ গৱেষক গায়ক আৰু বিহু চিন্তাধাৰাত ব্যস্ত ব্ৰতী হোৱা খগেন গগৈ ডাঙৰীয়া আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছেই। তেওঁ আজি ইয়াত আমাৰ এটা প্ৰগ্ৰেম তেওঁ কৰিব। তাৰপিছতেই আমাৰ অসমৰ এজন উদীয়মান খুব এটা চাঞ্চল্য সৃষ্টি কৰা সান্নিধ্য ভূঞা তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ সাংস্কৃতিক সন্ধিয়া সময় গধূলি ৰাতি প্ৰায় 9-10 বজাতে আমি তেখেতৰ প্ৰগ্ৰেম আৰম্ভ কৰিম। সেইকাৰণে লখিমপুৰবাসী ৰাইজক আমি ইয়ালৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আহক, আমাৰ বিহু উপভোগ কৰক আৰু এই কামটো সুকলমে হৈ যাবলৈ আপোনালোকে আমাক আশীৰ্বাদ জ্ঞাপন কৰক। ধন্যবাদ।